দশমান শ্ৰেণীৰ R5 আমি কুৱেশ্যন নম্বৰ 3 টো সলিউশন কৰিম কুৱেশ্যন নম্বৰ 3 দিয়া আছে আমাক উৎপাদক বিশ্লেষণ কৰা অৰ্থাৎ আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব সো আমি সমাধান লিখিছো সা প্ৰশ্নটো দিয়া আছে লিখিলাম প্ৰশ্নটো x² plus xy plus 6x plus 6y এতিয়া আমি ফার্স্ট চাব লাগিব এই দুটাৰ পৰা x² আৰু xy পৰা কমন কি আহিব আমি গম পাও x² আৰু x ৰ পৰা কমন আহিব আমাৰ x আৰু ইয়াত ব্ৰেকেট আহি গল x ৰ লগত x পূৰণ কৰিলে আহিব x² x ৰ লগত আমি y পূৰণ কৰিলে আহিব xy প্লাস তো প্লাস হ'ব 6 আৰু y পৰা কমন আহিব 6 ইয়াতো 6 আছে ইয়াতো 6 আছে কমন আহিব আমাৰ 6 কো ব্ৰেকেট আহিব এটা আহিব 6 ৰ লগত x পূৰণ কৰিলে 6x প্লাস হ'ব আকৌ y পূৰণ কৰিলে কিমান হ'ব 6y এতিয়া আমাৰ দুটাৰ পৰা এটা আহিব অৰ্থাৎ এটা আহিব আমাৰ x plus y তাৰ পিছত আহিব x plus 6 এইখিনি আছিল আমাৰ কুৱেশ্যন নম্বৰ 1 ৰ সলিউশন নেক্সট আহিব আমাৰ কুৱেশ্যন নম্বৰ 2 সো আমি ফাৰ্স্ট সমাধান লিখিব লাগিব দিয়া আছে আমাৰ x y plus x plus y plus 1 ইয়াত xy আছে আৰু x এই দুটা পদৰ পৰা আমাৰ কমন আহিব x সো x ৰ লগত y পূৰণ কৰিলে পাম xy আৰু x ৰ লগত 1 পূৰণ কৰিলে পাম x প্লাস আছে কমন আহিব প্লাস y আৰু 1 ৰ পৰা একো কমন নাই মানে আছে 1 কমন আছে 1 ৰ লগত y পূৰণ কৰিলে আমি y পাই যাম আৰু প্লাস হ'ব 1 ৰ লগত 1 পূৰণ কৰিলে হ'ব 1 দুটাৰ পৰা এইটো এটা পদ একে আছে এইটো এটা পদ একে আছে দুটাৰ পৰা এটা আহিব অৰ্থাৎ y plus 1 আহিব নেক্সট আহিব x plus 1 এইটো আমাৰ আছিল কুৱেশ্যন নম্বৰ 2 টোৰ সমাধান নেক্সট আহিব আমাৰ কুৱেশ্যন নম্বৰ 3 সমাধান লিখিলে কুৱেশ্যন নম্বৰ 3 আছে আমাৰ 24 x² y plus 12 x² minus 12 xy minus 6x এতিয়া 24 আৰু 12 ৰ পৰা আমাৰ কমন আহিব 12 x² আৰু x² ৰ পৰা কমন আহিব আমাৰ x² এতিয়া আমি 12 ৰ লগত অৰ্থাৎ 12 ৰ লগত 2 পূৰণ কৰিলে 24 পাই যাম x² ৰ লগত y পূৰণ কৰিলে x² y পাই যাম প্লাস পাম আৰু 12x² ৰ লগত 1 পূৰণ কৰিলে 12x² পাম মাইনাস আছে মাইনাস আহিব 12 আৰু 6 পৰা কমন আহিব 6 x আৰু x ৰ পৰা কমন আহিব x তাৰ পিছত নেক্সট ব্ৰেকেট আহিব মাইনাস আছে প্লাসত দিব লাগিব 6 ৰ লগত 2 পূৰণ কৰিলে আমি 12 পাই যাম x ৰ লগত y পূৰণ কৰিলে xy পাই যাম যেটা মাইনাস পাব লাগিব মাইনাস আছে ইয়াতে আমাৰ প্লাস 6x ৰ লগত 1 পূৰণ কৰিলে আমি পাই যাম প্লাস মাইনাস 6x into 1 কৰিলে পাই যাম 6x এতিয়া এই দুটা পদৰ পৰা আমাৰ এটা আহিব আমাৰ 2y plus 1 whole আৰু নেক্সট আহিব 12 x² minus 6x এতিয়া আকৌ আমি এই পদটো সৰু কৰি দিব পাৰো অলপ নেক্সট চাব 2y plus 2y plus 1 whole 6 আৰু 12 আৰু 6 ৰ পৰা কমন আহিব আমাৰ 6 x² আৰু x ৰ পৰা কমন আহিব x ব্ৰেকেটৰ ভিতৰত আহি যাব 2x 6 2 গুণ 12 x ৰ লগত x পূৰণ কৰিলে x² তাৰ পিছত একো নাই মানে প্লাস আছে এটা আহি যাব আমাৰ মাইনাস প্লাস মাইনাস সো ইয়াৰ লগত আমি 1 পূৰণ কৰিলে পাই যাম 6x এইটো আছিল আমাৰ কুৱেশ্যন নম্বৰ 3 টোৰ সলিউশন নেক্সট আহিব আমাৰ কুৱেশ্যন নম্বৰ 4 ৰ সমাধান এই কুৱেশ্যনটোত অলপমান বেলেগ ধৰণে দিয়া আছে চাব
ইয়াতে z আৰু 7 ৰ পৰা একো কমন নাই মানে আমাৰ কমন আছে 1 এতিয়া চাওক 1 কমন ললে আমাৰ অংকটোত খেলি মেলি লাগিব অলপমান পাক দিয়া আছে অংকটোত সো আমি কমন লম -1 সো -1 ৰ লগত 7 পূৰণ কৰিলে আমি পাই যাম -7 আৰু -1 ৰ লগত আমি -z পূৰণ কৰিলে পাই যাম -7 আছে প্লাস 1 into z কৰিলে z পাই যাম প্লাস আছে আহিব প্লাস 7 আছে xy ইয়াতো আছে কমন আহিব xy ব্ৰেকেট আহিব xy লগত 7 পূৰণ কৰিলে আমি পাই যাম 7xy প্লাস মাইনাস আহিব মাইনাস xy লগত আমি z পূৰণ কৰিলে পাই যাম xyz এতিয়া দুটা পদৰ পৰা এটা আহিব আমাৰ 7 minus z বাছি গল আমাৰ x plus y to plus থাকাটো আমি আগত লিখিছো তাৰ পিছত মাইনাসত আহিব 1 আৰু এবাৰ কৈ দিছো কোৱেশ্চনটো ভালদৰে চাবা z আৰু -7 ৰ পৰা একো কমন নাই মানে 1 কমন আছে 7 ৰ আগত মাইনাস আছে সো আমি মাইনাস লৈ ললো আগত -7 ৰ লগত 1 -1 ৰ লগত 7 পূৰণ কৰিলে -7 পাই যাম আকৌ মাইনাস প্লাস 1 ৰ লগত z পূৰণ কৰিলে পাই যাম z ইয়াত প্লাস আছে কমন আই গল প্লাস x আৰু y ইয়াতো আছে xy ইয়াতো আছে কমন আহিব xy লগত 7 পূৰণ কৰিলে আমি পাই যাম xy 7xy আকৌ প্লাস মাইনাস xy লগত z পূৰণ কৰিলে পাই যাম xyz দুটা পদৰ পৰা অৰ্থাৎ 7 z 7 z ৰ পৰা আমি পাই গলো এটা 7 z তাৰ পিছত প্লাস xy আৰু -1 আমি তাক খজা লিখছো প্লাসটো আগত লিখিছো অৰ্থাৎ xy -1 এইখিনি আছিল আমাৰ কোৱেশ্চন নম্বৰ 3 ৰ সম্পূৰ্ণ সমাধান